আপোনালোকৰ ঘৰত ইমান ধুনীয়া ধুনীয়া ফটো আছে দেখিছে আজিহে মই এখেতক দেখা পালো এয়া সতী ৰাধিকা ন মই বিচাৰি আছিলো মানে এখেতক মানে সতী ৰাধিকা মই বিচাৰি আছিলো মানে শুনো আৰু দেখা পোৱা নাছিলো ভাল কৰি ইমান বঢ়িয়া আপুনি বুজাই দিয়কচোন এখেতৰ বিষয়ে অকমান সতী ৰাধিকা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনত যেতিয়া নগাঁৱত এটা বানপানী হৈছিলে মথাউৰি তেতিয়া মথাউৰি হৈছিলে তাত সেই গোটেই টেম্পু এটা ঘাটত নদীয়ে আহি গোটেই ব্ৰহ্মপুত্ৰ নদীয়ে আহি গোটেই নগাঁওখন মষিমূৰ কৰিবলৈ ধৰিছে তেতিয়া মহাপুৰুষ শংকৰদেৱৰ ওচৰলৈ সকলো নগাঁও মা ৰাইজ গৈ ক'লেগৈ যে আপুনি আমাক ৰক্ষা কৰক তেতিয়া মহাপুৰুষ শংকৰদেৱে ক'লে যে এগৰাকী সতীয়ে এই পলত 7টা কাঠিৰে গঠা পলত ব্ৰহ্মপুত্ৰত পানী আনি ঘাটৰ পৰা পানী আনি এই টেম্পু ঘাটত দিব লাগিব সেই ঘাটত দিব লাগিব তেতিয়াহে ধৰক হেৰি এই বানপানী ৰোধ হ'ব তেতিয়া সেই শংকৰদেৱে বহুতো উৎস জাতৰ নিজ জাতৰ সকলো ভাই সম্ভ্ৰান্ত ঘৰৰ মানুহে আহে মহিলাই আহি পানী দিছে কিন্তু কাৰোবাৰ এহাত কমে কাৰোবাৰ এবেগেট কমে কাৰোবাৰ 2 আঙুল কমে কাৰোবাৰ 4 আঙুল কমে কোনেও পানী ভৰাই আনিব নোৱাৰিলে ফলত তেনেকুৱাতে সেই ব্ৰহ্মপুত্ৰতে সতী ৰাধিকা আৰু তেওঁৰ স্বামী পুৰ্ণানন্দ ধৰি লওক পুৰ্ণানন্দ এনেকৈ আহি আছিলে এই নদীত মাছ মাৰি আহি আছিলে তেতিয়া ধৰি লওক সতী ৰাধিকাই স্বামীক ক'লে যে প্ৰভু ময়ো এই পানী দিওঁগৈ সতী দেখাওঁগৈ তেতিয়া শংকৰদেৱে তেওঁ হাজবেণ্ডক ক'লেগৈ যে আপুনি কওকচোন যে ময়ো তাত দিওঁগৈ কৈ ধেত তই কুলি ফেঁচি তই পাৰিবি নেকি ইমানবোৰ ৰজা মহাৰজা ইমানবোৰ সম্ভ্ৰান্ত ঘৰৰ মানুহে গৈ আহি সকলোৱে ফেইল হৈছে